নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আমি বহুপদ পাত্ৰীৰ অনুশীলনী 2.3 কৰি আছিলোঁ আমি 2.3 1 ইতিমধ্যে সমাপ্ত কৰিছোঁ আজি আমি 2.3 2 নম্বৰ প্ৰশ্নটিৰ সমাধান কৰিম এতিয়া প্ৰশ্নটিয়ে কি কৈছে চাওঁ আহা দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা প্ৰথমতে আমি পাতি লৈছোঁ তাৰ পৰা বুজাম ইয়াত কি কৰিব লাগে 2 নম্বৰ প্ৰশ্নটোত কি কৈছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰে হৰণ কৰিব কৈছে আৰু তাৰ পৰা প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব কৈছে কেনেকৈ পৰীক্ষা কৰিম আমি এই দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটো আমি হৰণ কৰিলো হৰণ কৰাৰ পাছত যদি আমি ভাগশেষ 0 পাওঁ যদি 0 পাওঁ কি গম পাওঁ প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক যদি 0 নাপায় অন্য কোনো সংখ্যা বা বহুপদ পাওঁ তেনেহলে কি হয় সেই উৎপাদক নহয় এই কথাটো আমি ক্লাস 9ত পঢ়ি আহিছিলোঁ গতিকে এতিয়া আমি ডাইৰেক্ট কৰি যাওঁ কি কৰি প্ৰথম বহুপদটোক দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰে হৰণ কৰিম আৰু হৰণ কৰাৰ পাছত ভাগশেষটো কি পালো চাম যদি ভাগশেষটো আমি 0 পাওঁ তেনেহলে ই কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হ'ব যদি ভাগশেষটো যিকোনো সংখ্যা বা এটা বহুপদ পাম তেনেহলে কি হ'ব এই উৎপাদক নহয় গতিকে আহা আমি কৰি লওঁ 2t to the power 4 plus 3t cube minus 2t square minus 9t minus 12 কিহে হৰণ কৰিম t square minus 3 ৰে এটা t square 2t to the power 4 হৰণ কৰিলে কি পাম 2t square এটা 2t square এই গোটেই বহুপদটোক পূৰণ কৰিম কি হ'ব 2t square into t square মানে 2t to the power 4 আমি কি জানো সদৃশ পদৰ তলত পাতিম নে একে য'ত পদ আছে তাৰ তলতহে পাতিম তাৰপা কি কৰিম -3 into 2t square কি হ'ব -6t square এটা t square ক'ত আছে ইয়াত আছে গতিকে -6t square এটা কি কৰিব লাগিব আমি বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ইয়াত প্লাস আছে ই মাইনাস হ'ল ই মাইনাস আছে ই প্লাস হ'ল এটা কি হ'ব 2t to the power 4 minus 2t to the power 4 কি হ'ব 0 এই পদটো একে ধৰণে নামি আহিব 2t কিউব তাত কি আছে -2t square plus 6t square কি হ'ব plus 4t square এই দুটা পদ একে ধৰণে তললৈ নমাই আনি তাৰ পাছত কি কৰিম স্কয়াৰ পদটোৱে 3t কিউবক হৰণ কৰিম কিমান পাম plus 3t এতিয়া 3t টোৱে এই পদটোক আকৌ পূৰণ কৰিম 3t into t square মানে কি হ'ব 3t কিউব সদৃশ পদৰ তলত পাতিম তাৰপা 3t into -3 মানে কি হ'ব -9t সদৃশ পদৰ তলত পাতিম তাৰপা কি কৰিম বিয়োগ কৰিম তাত প্লাস আছে বিয়োগ কৰিলে ই মাইনাস হ'ব ই মাইনাস আছে বিয়োগ কৰিলে প্লাস হ'ব কি হ'ব 3t কিউব - 3t কিউব 0 হ'ল 4t square টো একে ধৰণে তললৈ নামি আহিব আৰু কি হ'ব -9t plus 9t 0 হ'ব আৰু -12 টো একে ধৰণে তললৈ নামি আহিব এতিয়া কো t square 4t square টো হৰণ কৰিম কেইবাৰ যাব 4 বাৰ যাব 4 পাতিম এতিয়া 4 এ আকৌ এই বহুপদটোক পূৰণ কৰিম 4 into t square মানে কি হ'ব 4t square তাৰপা 4 into -3 মানে কি হ'ব -12 আকৌ বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ইয়াত প্লাস আছে ই মাইনাস হ'ল ই মাইনাস আছে ই প্লাস হ'ল কি হ'ব 4t square - 4t square 0 -12 plus 12 মানে কি হ'ব 0 এতিয়া চোৱা আমি হৰণ কৰি ভাগশেষ কি পালো 0 আমি কি পাইছিলো যদি ভাগশেষ 0 পাও কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় গতিকে আমি লিখি দিম এতেকে যেহেতু ভাগশেষ equal to 0 কি হ'ব t square minus 3 বহুপদটো 2t to the power 4 plus 3t cube minus 2t square minus 9t minus 12 বহুপদটোৰ এটা উৎপাদক হয় পদটোৰ এটা উৎপাদক হয় এনেদৰে আমি শেষত লিখি দিম
এতিয়া আহিছোঁ 2 নম্বৰটোলৈ 2 নম্বৰটো কি দিছে gxটো দিছে x² + 3x + 1 আৰু px দিছে 3x⁴ + 5x³ minus 7x² + 12x + 2 এতিয়া আমি কি কৰিম এই pxক gxে হৰণ কৰিম তাৰপৰা ভাগশেষ কি পাম চাম হৰণ কৰা 3x⁴ + 5x³ minus 7x² + 2x + 2 কিহে হৰণ কৰিম x² + 3x + 1 ইয়াত এটা গোটেইকেইটা অৰ্ধক্ৰমত আছে গতিকে একেদৰে পাতি দিছোঁ যদি অৰ্ধক্ৰমত নাথাকে তেনেহ'লে আমি কি কৰিম অৰ্ধক্ৰমলৈ লৈ যাম এতিয়া প্ৰথমটোৱে কি x² 3x⁴ক হৰণ কৰিম কিমান পাম 3x² এতিয়া 3x² গোটেই বহুপদটোক পূৰণ কৰিম কি হ'ব 3x² × x² মানে কি হ'ব 3x⁴ একেধৰণৰ পদ থকা তলত ইটো পদ পাতিম তাৰ পৰা 3x² × 3x মানে কি হ'ব প্লাছ 9x³ x³ ইয়াত আছে কি লিখিম প্লাছ 9x³ তাৰপৰা 3x² × 1 মানে 3x² এতিয়া x²টো ইয়াত আছে কি হ'ব 3x² এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ইয়াত প্লাছ আছে ই মাইনাছ হ'ল ইয়াত প্লাছ আছে ই মাইনাছ হ'ল ইয়াত প্লাছ আছে ই মাইনাছ হ'ল এই দুটা কি হ'ব 0 হৈ যাব ইয়াত কি পাম 5x³ - 9x³ কি পাম 4x³ তাৰ আগত কি হ'ব মাইনাছ কাৰণ ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে তাৰ কি হ'ব -7x² - 3x² কি হ'ব -10x² এই দুটা পদ একেধৰণে তললৈ নামি আহিব আকৌ কি কৰিম এই x² 4x - 4x³ আকৌ হৰণ কৰিম কি হ'ব -4x আকৌ -4x এই গোটেই বহুপদটোক পূৰণ কৰিম -4x × x² কি হ'ব -4x³ -4x × +3x কি হ'ব -12x² -4x × 1 মানে -4x আকৌ বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব যদি বিয়োগ কৰোঁ ই প্লাছ হৈ গ'ল ই প্লাছ হৈ গ'ল ইও প্লাছ হৈ যাব এই দুটা কি হ'ব 0 হৈ যাব এই দুটা কি হ'ব প্লাছ 2x² এই দুটা কি হ'ব প্লাছ 6x আৰু প্লাছ 2 আকৌ এতিয়া x² 2x² আমি হৰণ কৰিম কি হ'ব প্লাছ 2 2 × x² মানে 2x² 2 × +3x মানে প্লাছ 6x 2 × 1 মানে কি হ'ব প্লাছ 2 আকৌ এটা বিয়োগ কৰিম বিয়োগ কৰিলে কি পাম আমি ইউ মাইনাছ হ'ল ইউ মাইনাছ হ'ল ইউ মাইনাছ ইউ 0 ইউ 0 ইউ 0 গতিকে 0 পালোঁ এতিয়া আমি ভাগশেষ কি পালোঁ 0 ভাগশেষ 0 পালে কি গম পাম এই বহুপদটো এই দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় এতিয়া আমি লিখি দিম যিহেতু ভাগশেষ = 0 একে x² + 3x + 1 বহুপদটো 3x4 + 5x³ - 7x² + 12x + 2 বহুপদটোৰ এটা উৎপাদক হয় বহুপদটোৰ এটা উৎপাদক হয় এতিয়া আমি হৰণ কৰিলে হ'ব হৰণ কৰিম x⁵ - 5 - 4x³ + x² + 3x + 1 x³ - 3x + 1 এৰে ইয়াক এতিয়া আমি হৰণ কৰিম প্ৰথম কি কৰিম x³ x⁵ - 5ক হৰণ কৰিম কেইবাৰ যাব x² যাব এই x² এই গোটেই বহুপদটো কি কৰিম পূৰণ কৰিম কি হ'ব x² × x³ কি হ'ব x⁵ - 5 আমি জানো একে পদৰ তলতে পাতিম x² × -3x কি হ'ব -3x³ -3x³ আকৌ x² × 1 মানে কি হ'ব x² হ'ব প্লাছ x² বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ইয়াত প্লাছ আছে ই মাইনাছ হ'ল ই মাইনাছ আছে ই প্লাছ হ'ল ই প্লাছ আছে ই মাইনাছ হ'ল এইটো এতিয়া 0 হৈ গ'ল ইয়াত কি হ'ব -x³ হ'ব এইটো কি হ'ব 0 হ'ল তাৰপৰা +3x + 1 তললৈ নামি আহিব এতিয়া আকৌ কি কৰিম এই x³ -x³ হৰণ কৰিম কেইবাৰ যাব -1 -1 আকৌ এই গোটেই বহুপদটোক পূৰণ কৰিম -1 × x³ মানে কি হ'ব -x³ -1 × -3x কি হ'ব
প্লাছ 3x -1 × 1 মানে কি হ'ব -1 এতিয়া কি কৰিম বিয়োগ কৰিলে কি হ'ব ই প্লাছ হ'ল ই মাইনাছ হ'ল ই প্লাছ হ'ল এইটো 0 হ'ল আৰু এইটো কি হ'ব 3x - 3x 0 1 + 1 কি হ'ব 2 এতিয়া আমি ভাগশেষ কিমান পালোঁ 2 কি পাইছিলোঁ যদি ভাগশেষ 0 হয় তেতিয়াহে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক হয় ই ভাগশেষ 2 পালোঁ গতিকে কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক নহয় এতিয়া লিখি দিম কি যেহেতু ভাগশেষ = 2 এতেকে x³ - 3x + 1 বহুপদটো x⁵ - 5 - 4x³ + x² + 36 + 1 বহুপদটোৰ উৎপাদক নহয় এনেকৈ সকলোৱে লিখি দিবা বুজি পাইছা সকলোৱে যদি নাই পোৱা তেনেহ'লে মোক কমেণ্ট কৰি সুধিবা আজিৰ ভিডিঅ'টোত ইমানলৈকে আছিলে মই তোমালোকৰ ওচৰলৈ পুনৰ আহিম অন্য এটা ভিডিঅ'ত ইয়াৰ পাছৰ প্ৰশ্নকেইটাৰ সমাধান লৈ ধন্যবাদ